নমস্কাৰ, ডিকোড উইথ নিৰঞ্জনলৈ আপোনাক স্বাগতম জনাইছোঁ। সম্প্ৰতি এটা কথা আমি নাপাতিলেও নহয়, যিটোক লৈ সমগ্ৰ অসমে এতিয়া কান্দি আছে। কাৰণ আমাৰ যিখন উজনি অসম বৰ্তমান জলমগ্ন হৈ আছে। এতিয়া এই জলমগ্ন উজনি অসমক আমি এয়া বানপানীৰ ত্ৰাহি মধুসূধন বুলি ক'ম নে জলবোমা বিস্ফোৰণ বুলি ক'ম? মোৰ দৃষ্টিত ই এক জলবোমা বিস্ফোৰণৰ দৰেহে হৈছে। কিয়নো ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে আমাৰ অসমত যি প্ৰলয়ংকাৰী বানৰ পৰিস্থিতি আমি দেখিলোঁ, সেয়া নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বুলি ক'লে। কিন্তু আমি ইণ্ডিয়ান মিটিঅৰলজিকেল ডিপাৰ্টমেণ্টৰ যেতিয়া ডাটা চালোঁ, তেওঁলোকৰ তথ্য চালোঁ, তেতিয়া তেওঁলোকে কোনো কাৰণত মানি লোৱা নাই যে সেইদিনাখন তাত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হৈছিল। কিয়নো কাৰণ ডাৱৰ বিস্ফোৰণ হ'বলৈ হ'লে 1 ঘণ্টাৰ ভিতৰতে সেই নিৰ্দিষ্ট ঠাইটুকুৰাত 100 মিলিমিটাৰৰ সমান বা তাতোধিক বৰষুণ হ'ব লাগিব। কিন্তু সেইদিনাখন দেখা পোৱা গৈছিল, অৰ্থাৎ 19 জুলাই তাৰিখে দেখা পোৱা গৈছিল, নাগালেণ্ডৰ আবৈ ষ্টেচনত যিটো তেওঁলোকে ৰিডিং লৈছিল, সেই ৰিডিং মতে সেইদিনাখন তাত বৰষুণ হৈছিলে 137 মিলিমিটাৰ, আৰু যিটো গোটেই দিনজুৰি লোৱা মাপৰ পৰা পোৱা গৈছে। ঠিক তেনেকৈ আমাৰ অসমৰ সোণাৰীত 190 মিলিমিটাৰ হৈছিল। এয়া কেৱল 1 ঘণ্টাত হোৱা নাই, গোটেই দিনজুৰি হোৱা বৰষুণৰ ৰিডিং এইটো। গতিকে আমি পৰিমাপৰ ভিত্তিত যদি চাবলৈ যাওঁ, এয়া কোনো কাৰণতে ডাৱৰ বিস্ফোৰণ হ'ব নোৱাৰে। এতিয়া বিভিন্নজনে ইয়াত কাৰণ দৰ্শাইছে যে কিয় এনে প্ৰলয়ংকৰী বানৰ কবলত উজনি অসম পৰিব লগা হ'ল। প্ৰথম কথাটোৱে ইয়াত উনুকিয়াই দিব বিচৰা হৈছে যে প্ৰায় 29 এপ্ৰিলৰ পৰা 6 জুলাইলৈকে 18টা গড়, যি নদীৰ পানী বাঢ়ি নাহিবৰ কাৰণে গড় বন্ধা হয়, তেনেকুৱা 18টা গড় তেওঁলোকৰ প্ৰায় অৱক্ষয় হোৱাৰ ৰিপৰ্ট কৰা হৈছিলে। লগতে প্ৰায় 25টামান ডেমেজ হোৱাৰ তেওঁলোকৰ হাতত ৰিপৰ্ট কৰা হৈছিল। এইটো মই কোৱা কথা নহয়, আছাম ট্ৰিবিউনত এই বিষয়ে বিশদভাৱে উল্লেখ কৰি এটা আৰ্টিকল প্ৰকাশ পাইছে। তাৰে ভিতৰত 17 জুলাইৰ আগলৈকে অলমষ্ট 6টা এনেকুৱা ৰিভাৰ এম্বেংকমেণ্ট ভাগি পৰিছিল কেৱল মাত্ৰ যোৰহাট অঞ্চলটোতে। তো ইমানকেইদিন তেওঁলোকে কি কৰি আছিলে? জলবোমাটো হোৱাই নাই প্ৰথম কথা। দ্বিতীয় কথাত আমি গম পালোঁ যে তেওঁলোকৰ ওচৰত ৰিপৰ্ট হৈছিলে এইকেইটা বেয়া হোৱা বুলি। 18টা এম্বেংকমেণ্ট, তাত ব্ৰিজ হৈছে আৰু 25টা ভাঙিছে। তাৰে যোৰহাট জিলাতে আছিলে 6টা। এইটো প্ৰথম কাৰণ। দ্বিতীয়তে আকৌ কোনো বিশেষজ্ঞই কৈছে, যিসমূহ আমাৰ ৰুট কনষ্ট্ৰাকশ্যন কৰা হ'ল, নতুন ৰুট কনষ্ট্ৰাকশ্যন কৰা হৈছে, এই ৰাস্তাসমূহ বনাওঁতেও কি কৰা হ'ল, পূৰ্বৰ যিসমূহ দলং আছিল, দলংসমূহ আঁতৰাই তাত কালভাৰ্ট দিয়া হ'ল। গতিকে দলঙৰ মাজেদি যিমান পানী পাৰ হ'ব পাৰিছিল, কালভাৰ্টৰ মাজেদি এতিয়া সিমান পানী পাৰ হ'ব পৰা নাই। সিও এক বাধাৰ সৃষ্টি কৰিছে। গতিকে সেই ৰাস্তা ঘাটৰ উন্নয়নেও, মই কোৱা নাই যে উন্নয়ন নালাগে বুলি, কিন্তু সেইটো বনাবলৈ যাওঁতে যিসমূহ চাইণ্টিফিক প্লেনিং কৰিব লগা হৈছিলে, সেই চাইণ্টিফিক প্লেনিঙতো ক'ৰবাত আঁসোৱাহ ৰৈ গৈছে, যাৰ ফলত সেই পানীখিনি সম্পূৰ্ণৰূপে পাৰ হৈ যাব পৰা নাই। ইয়াৰ উপৰিও শিৱসাগৰৰ যিখন পানীদিহিং পক্ষী অভয়াৰণ্য আছে, বাৰ্ড চেংচুৰী আছে, সেই অভয়াৰণ্যখনো যথেষ্ট পৰিমাণে সংকুচিত হৈ পৰিছে, যিয়ে শিৱসাগৰৰ ৱেটলেণ্ডৰ এটা মেজৰ এণ্ড ক্ৰুচিয়েল ৰোল প্লে কৰি আছিলে জিঅ'গ্ৰাফিকেলি। 2001 চনত সেইখনে প্ৰায় 18.9 স্কুৱাৰ কিলোমিটাৰ আগুৰি ৰাখিছিল 2001 চনত, আৰু 2021 চনত আহি পেলাই সেইখন সংকুচিত হৈ আহি 5.9 কিলোমিটাৰ স্কুৱাৰহে বাচি আছেগৈ। গতিকে শিৱসাগৰৰ পানী অত্যধিক পৰিমাণে শুহি ৰাখিব পৰা ক্ষমতা থকা সেই ঠাইটুকুৰাও আমাৰ মানুহে সংকুচিত কৰি পেলাইছে। ইয়াৰ উপৰিও আৰু বহুতো কাৰণ দেখিবলৈ পোৱা যায়। এতিয়া আহক আমি চৰকাৰী তথ্য কেইটামানলৈ যাওঁ। চৰকাৰী তথ্য মতে প্ৰায় 80,000 মানুহ এতিয়াও প্ৰশাসনৰ স্পৰ্শৰ পৰা বাহিৰত আছে। প্ৰশাসন তেওঁলোকৰ কাষেই চাপিব পৰা নাই। 80,000 মানুহ, তাৰে প্ৰায় 50,000 মানুহ নাজিৰাৰ আৰু প্ৰায় 30,000 মানুহ শিৱসাগৰৰ। এইটো মই কোৱা কথা নহয়, এইটো চৰকাৰে কোৱা কথা। গতিকে ইমান ডাঙৰ চৰকাৰী যন্ত্ৰ থকাৰ পিছতো এনেকুৱা দুৰ্বিষহ সময়ত তেওঁলোকৰ ওচৰত প্ৰশাসন যাব নোৱাৰাটো এটা চৰম ব্যৰ্থতা। পঁইতাচোৰা খেদিবলৈ যায় তেওঁলোকে উপায়ুক্ত কাৰ্যালয়সমূহৰ আগত আন্দোলন কৰা পঁইতাচোৰাকেইটাক খেদিবলৈ যায়। কিন্তু যি সময়ত প্ৰকৃততে প্ৰয়োজন হৈছিলে, সেই সময়ত এতিয়াও 80,000 মানুহৰ ওচৰত তেওঁলোক পাবই পৰা নাই। কিন্তু দুখ এইখিনিতেই লাগে যে ভাৰতবৰ্ষত বিভিন্ন স্থানত এনেকুৱা ডাৱৰ বিস্ফোৰণ হৈছিল, আমাৰতো হোৱাই নাই, তথাপিতো আমাৰ মানুহ ইমান এফেক্টেড হৈছে। কিন্তু উত্তৰাখণ্ডত আজি কেইবছৰমান আগতে যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিলে, সেই ডাৱৰ বিস্ফোৰণ হওঁতে প্ৰায় 20,000 লোকক এয়াৰলিফ্ট কৰা হৈছিলে, আৰু তাত খাদ্য সামগ্ৰীৰ পৰা যোগান ধৰা হৈছিলে 700 টনমান, যিটো এয়াৰলিফ্ট কৰা হৈছিল সেই ঠাইত। অসমত এতিয়াও 80,000 মানুহ চৰকাৰৰ স্পৰ্শৰ পৰা বাহিৰত থাকিব লগা হৈছে, প্ৰশাসনৰ পৰা বাহিৰত থাকিব লগা হৈছে। ভাৰতবৰ্ষখন তেওঁলোকে ক'ব বিচাৰে বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ আৰ্মি আছে, সেনাবাহিনী আছে,
তৃতীয় সৰ্ববৃহৎ আমাৰ বায়ু সেনা বাহিনী আছে, তাৰ পাছতো আমাৰ সেইসকল লোকৰ ওচৰলৈ কিয় ৰাষ্ট্ৰযন্ত্ৰ যাব পৰা নাই? আজি উত্তৰাখণ্ডত যদি তেওঁলোকে এয়াৰলিফ্ট কৰিব পাৰিলে, আমাৰ ইয়াত এতিয়ালৈকে কিয় কৰিব পৰা নাই? আমি কি ভাৰতৰ অংগ নহয় নেকি? কেৰেলাত যেতিয়া এনেকুৱা প্ৰলয় আহিছিলে, প্ৰায় 1,60,000 টন খাদ্য তেওঁলোকৰ তাত কি কৰা হৈছিল? এয়াৰলিফ্ট কৰা হৈছিল। কিন্তু অসমত কিয় কৰা হোৱা নাই? কাশ্মীৰ হওক, হিমাচল প্ৰদেশ হওক, এইবিলাক ঠাইতো ভূমিস্খলন, ক্লাউড ব্ৰাষ্ট হৈ থাকে, ডাৱৰ বিস্ফোৰণ হৈ থাকে। তাততো আমি কেন্দ্ৰীয় যিসকল বাহিনী আছে তেওঁলোকক অতি ক্ষিপ্ৰতাৰে কাম কৰা দেখা পাওঁ। অসমৰ ক্ষেত্ৰত এই দৃষ্টি কিয়? অসম চৰকাৰে কৰি আছে, তেওঁলোকৰ কৰণীয় কৰিছে বুলি ধৰি লৈছোঁ, কৰি আছে। অসম চৰকাৰৰ লগতে অসমৰ জনসাধাৰণে তাতোতকৈ আৰু অধিক কৰি আছে। যোনে যেনেকৈ পাৰিছে 10 টকা 5 টকাৰ পৰা আৰম্ভ কৰি 10,000 50,000লৈকে তেওঁলোকে অনুদান আগবঢ়াইছে। বিভিন্নজনে গৈ পেলাই তাত তেওঁলোকে ফ্লাড ৰিলিফৰ সামগ্ৰী যোগান ধৰিছে। কিন্তু এই মুহূৰ্তত ভাৰতৰ বিভিন্ন প্ৰান্তত যে কেন্দ্ৰীয় চৰকাৰৰ সেই বাহিনীসমূহক ইমান ক্ষিপ্ৰতাৰে কাম কৰা দেখা পোৱা যায়, অসমত কিয় দেখা পোৱা যোৱা নাই? 20,000 মানুহক যদি উত্তৰাখণ্ডত তেওঁলোকে এয়াৰলিফ্ট কৰিব পাৰিছিল, আমাৰ ইয়াত কিয় হোৱা নাই? ইয়াৰ লগতে আৰু এটা কথা যে অসমৰ সম্পদসমূহ যদি কেন্দ্ৰীয় চৰকাৰৰ হয়, তেতিয়াহ'লে অসমৰ সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ কিয় নহয়? ইতিমধ্যে বিভিন্ন সময়ত অসমৰ দল, সংগঠন, ছাত্ৰ ছাত্ৰী সকলোৱে সজোৰে দাবী উত্থাপন কৰি আহিছে যে অসমৰ বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। কাৰণ অসমৰ বানপানীৰ সমস্যা কেৱল অসমে সৃষ্টি কৰা নাই, অসমৰ চাৰিওকাষে থকা তেওঁলোকৰ চুবুৰীয়া ৰাজ্যসমূহৰ পানী গোটেই অসমলৈ গুচি আহে। গতিকে গোটেই ফালৰ পৰা অহা পানীখিনি কেৱল অসমে, যিখন অৰ্থনৈতিকভাৱে ইমান দুৰ্বল এখন ৰাজ্য, সেইখনে এই বাকীসমূহৰ সমস্যাসমূহ কেনেকৈ আঁকোৱালি ল'ব, কেনেকৈ মোকাবিলা কৰিব? গতিকে এতিয়াই সময় আহি পৰিছে সকলোৱে সজোৰে দাবী উত্থাপন কৰিব লাগে যে বানপানীৰ এই সমস্যাটো প্ৰতি বছৰৰ দৰে ভেকুলীয়ে বাৰিষা তুৰতুৰাৰ দৰে আমিও এই বাৰিষা তুৰতুৰালে নহ'ব। য'ত যেনেকৈ যিসকল আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, নিজৰ নিজৰ স্থানত আছে, তেওঁলোকে যোনে যেনেকৈ পাৰে হেঁচা প্ৰয়োগ কৰি হ'লেও বা তেওঁলোকে বেলেগ কিবা প্ৰক্ৰিয়াৰে হ'লেও এই অসমৰ বানপানীৰ সমস্যাটোক তেওঁলোকে ৰাষ্ট্ৰীয়কৰণ কৰিবৰ কাৰণে জোৰ দিব লাগে। অন্যথা অসমৰ আৰু বিপদ অনিবাৰ্য। ইয়াৰোপৰি সম্প্ৰতি আন কেতবোৰ কাৰণ মানুহৰ মুখে মুখে চলি আছে। ইয়াৰ কিমান দূৰ সত্যতা আছে সেয়া মই গ্ৰাউণ্ড জিৰ'ত গৈ পেলাই দেখি অহা নাই, কিন্তু এনেধৰণে চলি আছে কথা যে নগা পাহাৰৰ যিসমূহ কয়লা মাফিয়া আছে, সেই কয়লা মাফিয়াই গোটেই নগা পাহাৰখন খান্দি তাৰ গোটেই ভিতৰখন ফুপুলা কৰি পেলালে। লগতে আৰু এটা ঘটনা ইয়াৰ লগত জড়িত হৈ থকা বুলি বিভিন্নজনে কৈ আছে যে দিখৌ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট সেই নগা পাহাৰৰ ওপৰত বনাই থকা হৈছে, যিয়ে এক পানী ধাৰণ কৰি আছিলে। কিন্তু এই কয়লা মাফিয়াই পাহাৰ খান্দি খান্দি তাক ফপুলা কৰাৰ পিছত সেই ধাৰণ ক্ষমতাটোত তেওঁলোকৰ ওপৰত কিছু বিৰূপ প্ৰভাৱ পৰিলে, যাৰ ফলত সেই গোটেই বান্ধ ভাঙি গোটেই পানীখিনি ঢল আকাৰে নামনিলে বৈ আহিল, যাৰ ফলত আমি উজনি অসমৰ যোৰহাট আৰু শিৱসাগৰকে ধৰি এই বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱা দেখিবলৈ পাইছোঁ। আমি নাজানো প্ৰকৃত সত্য কি, কিন্তু কোনোদিন কেতিয়াও নেদেখা এনে প্ৰলয়ংকাৰী বান সেই ঠাইত হোৱাটো কেতিয়াও সাধাৰণ কথা নহয়। আৰু যিমানখিনি গেট তাত জমা হৈছে, সেই গেট জমা হোৱা সেই বানপানী কোনো সাধাৰণ কথা নহয়। গতিকে ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে। কিয়, কি কাৰণত, ক'ৰ পৰা এই ঘটনাটো ঘটিবলৈ পালে? কাৰণ উজনি অসমৰ যিসমূহ প্ৰান্তত এই ঘটনা ঘটিল, এই বানে বুঢ়ালে, ইয়ে অসমীয়াৰ কঁকাল আগন্তুক কেইবা দশকৰ কাৰণে ভাঙিছে। আজিৰ তাৰিখত আমি এইটো উপলব্ধি কৰিব পৰা নাই, কিন্তু এই বান পৰিস্থিতি যোৱাৰ পাছত আপোনালোকে ইয়াৰ অনুমান কৰিব পাৰিব। ভঁৰালৰ ধানকেইটা নোহোৱা হৈ গ'ল, গোহালিৰ গৰু নোহোৱা হৈ গ'ল, চকুৰ আগত নিজৰ ঘৰৰ মানুহ পানীত উটি গুচি গ'ল। এনেকুৱা ভয়ংকৰ পৰিৱেশ কোনো কাহানিও দেখা যোৱা নাছিলে। আটাইতকৈ ভাল লগা এই বেয়াৰ দিনতো কথাটো হৈছে যে অসমীয়াই বৰ্তমান এই উজনি অসমৰ মানুহখিনিক অকলে এৰা নাই। এই ঘাই পথত আজি দেখা পোৱা গৈছে তীব্ৰ যান-জঁট। এই যান-জঁট কিহৰ কাৰণে? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই আৰ্তজনৰ বানপীড়িতসকলৰ কাৰণে গাড়ীয়ে মানুহে নিজৰ পকেটৰ টকা ভাঙি তেওঁলোকৰ সাহায্য দিবলৈ আগবাঢ়ি আহিছে। আজি অসমৰ বাহিৰে কিন্তু কোনো অহা নাই, কেৱল অসমীয়া সেই ভাই বন্ধুসকলেই আগবাঢ়ি আহিছে সেই পীড়িতসকলক সহায়ৰ কাৰণে। গতিকে আমি অসমীয়া আকৌ একগোট হৈছোঁ, একগোট হোৱাৰ সময়, আমি তেওঁলোকক সহায় কৰাৰ সময়। লগতে আৰু আমি এইটো কথা বাৰম্বাৰ ক'ম যে কি কাৰণে, কি পৰিস্থিতিত পৰি এনেকুৱা প্ৰলয়ংকাৰী বানৰ ঢল নামি আহিলে তাৰ এক বিজ্ঞানসন্মত তদন্ত হ'ব লাগে আৰু এই তদন্তৰ ৰিপৰ্ট ৰাজহুৱা কৰিব লাগে। আপোনালোকৰ যদি কিবা ইয়াত যোগাযোগ কৰিব লগা আছে বা কিবা যোগ কৰিব লগা আছে, কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ ইমানতে এৰিলোঁ, ধন্যবাদ।